সামগ্ৰী সেৱন কৰা লোকৰ স্থান নাই মুছলমান সমাজত ড্ৰাগছ মদ ভাং খাই মৃত্যু হোৱা লোকৰ কৰা নহব জানাজা আৰু ট্ৰেনে মৃত লোকৰ জানাজা কৰিবৰ বাবে নাপাব কোনো ঠাই সমাজৰ পৰা এলাগি হ'ব নিচাযুক্ত সামগ্ৰী খোৱা লোক আমি জানাইছো মুহূৰ্তৰ অন্য এটা খবৰ নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ স্থান নাই মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত ড্ৰাগছ মদ ভাং খাই মৃত্যু হোৱা লোকৰ কৰা নহব জানাজা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে আৰু ট্ৰেনে মৃত লোকৰ বাবে জানাজা কৰিবৰ বাবে নাপাব কোনো স্থান সমাজৰ পৰা এলাগি হ'ব নিচাযুক্ত সামগ্ৰী খোৱা লোক আৰু সামাজিকভাৱে বয়কট কৰিব নিচাসক্ত লোকৰ পৰিয়ালকো একেলগে ছখনকৈ গাঁওবাসীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ড্ৰাগছ মদ ভাং খাই মৃত্যু হোৱা লোকৰ জানাজা নকৰে গাঁওবাসীয়ে ডাঙৰ সিদ্ধান্ত কোনো লোকে যদি ড্ৰাগছ খায় মদ খায় বা ভাং খাই মৃত্যুমুখত পৰে তেনে লোকৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 6খনকৈ গাঁৱৰ লোকে আৰু দক্ষিণ কামৰূপৰ গৰৈমাৰী জাৰাপাৰাত একগোট 6খন গাঁৱৰ ৰাইজ সুস্থ সবল সমাজ গঢ়াৰ স্বাৰ্থত গঠন কৰিছে 50জনীয়া এখন কমিটিও আমি জানাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুছলমান সমাজে লৈছে ডাঙৰ সিদ্ধান্ত 6খনকৈ গাঁৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো লোকে যদি ড্ৰাগছ মদ ভাং খাই মৃত্যু হয় তেতিয়াহ'লে তেনে লোকৰ জানাজা সম্পন্ন নকৰে গাঁওবাসীয়ে নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ স্থান নাই মুছলমান সমাজত জানাজা যিসকলে মদ ভাং খায় বা যিসকলে নিচাজাতীয় সামগ্ৰী খাই মৃত্যুমুখত পৰে তেওঁলোকৰ জানাজা কৰিবৰ বাবে নাপাব কোনো স্থান অৰ্থাৎ তেওঁলোকক যি সমাজৰ যি কবৰস্থান থাকে বা শেষকৃত্য সম্পন্নৰ যি স্থান থাকে সেই স্থান দিয়া নহ'ব বুলি কৈছে আৰু সমাজৰ পৰা এলাগি হ'ব নিচাযুক্ত সামগ্ৰী খোৱা লোক সামাজিকভাৱে বয়কট কৰিব নিচাসক্ত লোকৰ পৰিয়ালকো একেলগে 6খনকৈ গাঁওবাসীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ড্ৰাগছ মদ ভাং খাই মৃত্যু হোৱা লোকৰ জানাজা নকৰে গাঁওবাসীয়ে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জাৰপাৰাত একগোট হৈ 6খন গাঁৱৰ ৰাইজ আৰু সুস্থ সবল সমাজ গঢ়াৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে এখন 50জনীয়া এখন কমিটিও গঠন কৰিছে আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো লাহে লাহে সমাজ ব্যৱস্থাত এছাম উদন্ত যুৱকে ড্ৰাগছ মদ ভাও গাঁজা এইবোৰ খাই উদ্ভাণ্ডালি আৰম্ভ কৰিছে আৰু সমাজখনক সম্পূৰ্ণৰূপে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইবাবে কিছুসংখ্যক যুৱকে এইবিলাকত আসক্ত হৈ পেলাই সুইচাইডো কৰিছে অলপতে আমাৰ গাঁৱতে এজনে সুইচাইড কৰিছে গতিকে সেইকাৰণে সেই মৰ্মে আজিৰ সভাখন আহ্বান কৰি আমি এই অঞ্চলৰ 5খন কবৰস্থানৰ 6খন কবৰস্থানৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে কেন্দ্ৰ কৰি আমাৰ আজি ইয়াত এখন চেণ্ট্ৰেল কমিটি গঠন হ'ল আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যিসকল ব্যক্তিয়ে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিব বা ড্ৰাগছ ল'ব বা মদ খাব ভাং খাব তেওঁলোকক আমি সমাজৰ পৰা এলাগি কৰিম আৰু দ্বিতীয়তে তেওঁলোকক কবৰস্থানত একেলগে সমাধিস্থ কৰা নহ'ব তেওঁলোকক অন্য জেগাত সমাধিস্থ কৰা হ'ব আৰু দ্বিতীয়তে তেওঁলোকৰ লগত কোনো ধৰণৰ সামাজিক আমাৰ যোগাযোগ নাথাকিব এইখিনি এটা সিদ্ধান্ত লৈ কমিটিখন গঠন হৈছে আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰা গৈ লাহে লাহে ক্ৰমান্বয়ে যাতে বিভিন্ন অঞ্চললৈ এই মাদক দ্ৰব্য বিৰোধী অভিযানটো যাতে সম্প্ৰসাৰণ হয় তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু আজি কমিটিখনে এটা ভাল ভূমিকা লৈ বা বলিষ্ঠ পদক্ষেপ লৈ পেলাই যাতে সমাজখনক ড্ৰাগছ মুক্ত কৰিব পাৰে তাৰ বাবে আমি এটা উদ্যোগ গ্ৰহণ কৰিছোঁ আমি প্ৰথমতে ধৰক আমি আমাৰ যিটো ইছলাম সমাজ আছে আমাৰ এই ইছলাম সমাজত বিশেষকৈ যি কুসংস্কাৰ চলি আছে মদ বা ড্ৰাগছ ভাং এইবোৰ আমি নিৰ্মূল কৰাৰ কাৰণে আজি আমি ইয়াত সজাগতা সভা পাতিছোঁ গতিকে মই চেণ্ট্ৰেল কমিটিৰ সভাপতি হিচাপে আমাৰ এই অঞ্চলৰ ৰাইজক বৰজোৰে অনুৰোধ জনাম যাতে আমাৰ এই চেণ্ট্ৰেল কমিটিৰ লগত সমূহ ৰাইজ থাকি আমাৰ এই সমাজৰ কুসংস্কাৰবিলাক যাতে দূৰ হয় তাৰ কাৰণে আমি ইয়াত ঐক্যবদ্ধভাৱে সজাগতা মিটিং আজি যিসকল পৰিয়ালত এই নিচাসক্ত সদস্য আছে তেওঁলোকক বুজাই মিলাই আমি তেওঁলোকক শুদ্ধ ৰাস্তাত অনাৰ কাৰণে চেষ্টা কৰিম যদি তাৰ সত্ত্বেও তেওঁলোকে আহিব নিবিচাৰে তেওঁলোকক এটা জৰিমনা বিহা হৈছে আৰু লগতে
এই জৰিমনাকো যদি আওকাণ কৰে তেতিয়া তেওঁলোকক আমি আইনৰ ব্যৱস্থালৈ ঠেলি দিম আৰু নিশ্চয় আইনে তাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব। পুনৰ সেই অতীতৰ দৰে ঘূৰি আহিব। আমাৰ সমাজত মদ সন্মানীয় সভাপতি প্ৰমুখ্য কৰি সন্মানীয়